পিছত আন এগৰাকী অসম সন্তানৰ সফলতা তাঁতশালত সহজতে ফুল বচা যন্ত্ৰ উদ্ভাৱন অসমলৈ সুনাম কঢ়িয়াই আনিলে শুৱালকুছিৰ যুৱকে মালয়েছিয়াত অনুষ্ঠিত AIGF 2023 প্ৰথম স্থান লাভ কৰিলে দীপক ভৰালীয়ে বিশ্বৰ দৰবাৰত অসমক উজ্বলাই তুলিলে এগৰাকী অসমীয়াই তাঁতশালৰ শিপিনীসকলক সকাহ দিয়াৰ বাবে থলুৱাভাৱে এটা ফুল বচা যন্ত্ৰ তৈয়াৰ কৰি চমক দিলে এগৰাকী অসমীয়া যুৱকে উল্লেখ্য যে অলপতে মালয়েছিয়াত অনুষ্ঠিত হৈছিল এক বিশেষ প্ৰদৰ্শনী 11খন দেশৰ ভিতৰত ভাৰতৰ হৈ দীপক ভৰালীয়ে এই প্ৰতিযোগিতাখনিত অংশগ্ৰহণ কৰিছিল প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰি দেশৰ লগতে সমগ্ৰ ৰাজ্যখনলৈ সুনাম অৰ্জন কৰি আনিছে দীপক ভৰালী নামৰ এগৰাকী অসম সন্তানে শুৱালকুছি নিবাসী এগৰাকী বিশেষ প্ৰতিভাৱান ব্যক্তিয়ে ভাৰতবৰ্ষৰ লগতে শুৱালকুছিৰ নাম বিশ্ব দৰবাৰত জিলিকি তুলিবলৈ সক্ষম হৈছে মালয়েছিয়াত অনুষ্ঠিত AIGF 2023 প্ৰথম স্থান দখল কৰে ভৰালীয়ে তাঁতশালত শিপিনীসকলক সকাহ দিয়াৰ উদ্দেশ্যৰে কাপোৰত ফুল বচা এবিধ যন্ত্ৰৰ প্ৰস্তুত কৰি উলিয়াইছে এই যন্ত্ৰটোৰ সহায়ত হাতেৰে বুটা বাছুতে শিপিনীসকলৰ বাবে যিমান সময়ৰ প্ৰয়োজন হয় তাতকৈ কম সময়ত এবিধ আহিলাৰ দ্বাৰা বেছি মুনাফা লাভ কৰিব পৰা যাব বুলি জানিবলৈ দিছে উদ্ভাৱক দীপক ভৰালীয়ে 28 পৰা 30 তাৰিখলৈ অনুষ্ঠিত হোৱা AIGF 23 আমাৰ ভাৰতলৈ আমাৰ ইনোভেশন বুটা পজা যন্ত্ৰ যিটো আছে হেইটোৰ বাবে আমি প্ৰথম পুৰস্কাৰ পাইছো 11খন দেশৰ ভিতৰত য'ত নেকি প্ৰায় 270 গৰাকী কম্পিটিটৰ আছিল সকলোৰে ভিতৰত যেতিয়া আমাৰ প্ৰডাক্টৰ বিষয়ে আমি কৈছিলো যে ই তাঁতশাল এখনৰ উৎপাদন 3 গুণলৈ বৃদ্ধি কৰিব পাৰে তাত হায়া হ্যান্ডলুমে হওক বা পাৱাৰলুমে হওক আৰু আমি তাৰ ইম্পৰ্টেন্সটো বুজাই দিছিলো যে জিও আমাৰ যিবিলাক হাতেৰে কৰা প্ৰচেষ্টা বহুতেই স্লো তাৰ ফলত শিপিনীসকলে উপযুক্ত ইনকাম কৰিব নোৱাৰে আৰু সেই কাৰণে প্ৰায় সময় ইউৰোপিয়ান দেশত অলৰেডি হ্যান্ডলুম নচলাই হৈছে বন্ধ কৰিছে তেওঁলোকে যদিও আমি এছিয়াৰ কেইখনমান দেশত এটো এতিয়াও চলাই আছো সেইখিনি কথা যেতিয়া মই তেওঁলোকক বুজাই গৈছিলো আৰু যেহেতু আমাৰ হ্যান্ডলুমত বেছি সংখ্যক মহিলাই জড়িত হৈ থাকে এইটো যে এটা মহিলাসকলক এম্পাৱাৰ কৰাৰ কাৰণে খুব ধুনীয়া যন্ত্ৰ বা এটা টুল বুলি কয় যেটো সেইখিনি মই দাঙি ধৰিছিলো আৰু কৈছিলো ইয়াত যে কোনো কাৰেণ্টৰ ব্যৱস্থা নালাগে বা ইয়াত কোনো ইনপুট নালাগে অকল মানে আপোনাৰ হাতৰ সহায়তে আপোনাৰ উৎপাদন আপোনাৰ হালখনৰ উৎপাদন আপুনি 3 গুণতকৈ বেছিলৈ বৃদ্ধি কৰিব পাৰে যাৰ ফলত নেকি শিপিনীসকলে 3 গুণতকৈ তেওঁলোকৰ মানে যেটো চলিতকৈ 3 গুণতকৈ বেছি ইনকামো কৰিব পাৰে যেটো নেকি আজিকালি শুৱালকুছিত প্ৰায় এজন শিপিনীয়ে 30,000 টকালৈকে ইনকাম কৰিব পৰা হৈছে আৰু বা এই কথাখিনি যে গোটেই আমাৰ এছিয়ান কান্ট্ৰি বিলাকত ইম্পৰ্টেন্স আছে মই জাজ সকলক তেওঁলোকৰ মোৰ ভিডিও কিটা দেখাইছিলো মই তেওঁলোকক বুজাই দিছিলো যে হ্যান্ডলুমৰ ইম্পৰ্টেন্সটো আমাৰ এছিয়ান কান্ট্ৰি বিলাকত কি আছিল আৰু কিন্তু মানুহবিলাক কিয় এৰি দিছে কিন্তু ইয়াৰ সহায়ত আমি কিনো পৰিৱৰ্তন কৰিব পাৰো তেওঁলোকক মই বুজাই দিছিলো মোৰ ভিডিওৰ সহায়ত তেওঁলোকে যেতিয়া সন্তুষ্ট হৈছিল আৰু তেওঁলোকে খুব আগ্ৰহ কৰি পিনি আমাৰ মোক ওচৰলৈ মাতি লৈ অতিৰিক্ত সময় লৈ পিনি আমাৰ প্ৰডাক্টৰ ভিডিও লৈছিল তেওঁলোকে ফটো লৈছিল সেইবিলাক চাই পিনি তেওঁলোক সন্তুষ্ট হৈছিল যে হয় এটো এটা মানে খুব উপযোগী মেচিন খুব সিম্পল কনসেপ্ট কিন্তু বৰ উপযোগী মেচিন মোৰ বুধাৰে হেতু কথাত তেওঁলোকে ভাল পায় এই গোটেইখন 11খন দেশৰ ভিতৰত 270 গৰাকী প্ৰতিযোগীৰ মাজত আমাৰ প্ৰথম হিচাপে বিবেচিত কৰিছিল শুৱালকুছিৰ পৰা পিকে হাজৰিকা গগৈ ৰিপৰ্ট এড ভিলাই